কন্ট্রাক্টর হাই 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 উনাই সাইদরিয়া রাস্তার কন্ট্রাক্টর হাই 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 শোচনীয় ৰাজপথ তীব্ৰ প্ৰতিবাদৰ মাজত সোণাই চাইদৰীয়া পথ জুৰিয়া সোণাই চাইদৰীয়াৰ পথ এতিয়া যাতায়াতৰ বাবে অনুপযোগী বিভাগীয় মন্ত্ৰীৰ পৰা বিভাগীয় কৰ্তৃপক্ষ সকলোৱে কৈছে ৰাজ্যৰ ৰাজপথত এতিয়া ফু মাৰি ভাত খাব পাৰি ঠিকেই আছে তেওঁলোকে কৈছে আমি শুনিছো তাৰ মাজতে একাংশ জনতাই মানি নলয় কিয় মানিব এই পথটোলৈ মন কৰে পথটোৰ জৰাজীৰ্ণ ৰূপে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজ পথটোৰ ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ গাঁত বোকাময় ৰাজপথ পথাৰ নে পথ ধৰিবলৈ অলপ সময় লাগিব সমষ্টিটোৰ মূল পথৰ দুৰৱস্থাই দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাইছে সমষ্টিবাসী এজাক বৰষুণতেই যাতায়াতৰ অনুপযোগী হৈ পৰিছে সমষ্টিটোৰ মূল পথছোৱা পথটোত আছে পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁত কেইবাটাও দুৰ্ঘটনাৰ সংঘটিত হৈছে এই পুখুৰী সদৃশ গাঁতৰ বাবে হলেও সাৰ পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধি প্ৰায় দুবছৰৰ আগতেই এই পথৰ পুনৰ্নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও লেহেমীয়া গতিত কাম চলাৰ বাবে আজিও যাতায়াতৰ বাবে উপযোগী হৈ উঠা নাই লেহেমীয়া গতিত কাম কৰি থকাৰ বাবে উত্তৰ খাটোৱালৰ কেইবাঠাইত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈ এজাক বৰষুণতেই একাঠুময় পানী হোৱাৰ লগতে যাতায়াত অনুপযোগী হৈ পৰে সদাব্যস্ত পথ যাৰ বাবে উত্তৰ খাটোৱালৰ ক্ষুদ্ৰ ৰাইজে পঞ্চায়তৰ এই পথটোলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দাবী চৰকাৰক শীঘ্ৰে এই পথটোৰ যাতায়াতৰ বাবে উপযোগী কৰি তোলক বিশেষকৈ এই সোণাই চাইদৰীয়া ৰাস্তাখন আজিৰ কথা নহয় আজিৰ পৰা প্ৰায় 2 বছৰ হৈ গ'ল এই যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাত বিশেষকৈ ইয়াৰ এই ৰাস্তা দি অহা যোৱা কৰা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অসুবিধা হৈছে আৰু বৃদ্ধ যিসকল বেমাৰী মানুহ আছে এই বেমাৰী মানুহসকলক গাড়ীৰে কঢ়িয়াই নিয়াত বহুখিনি মানে বেয়া অৱস্থাৰ সৃষ্টি হৈছে যাৰ কাৰণে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে গতিকে মই অনতিপলমে এই সোণাই চাইদৰীয়া ৰাস্তাৰ যিজন কণ্ট্ৰাক্টৰে কাম কৰি আছে এইজন কণ্ট্ৰাক্টৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতে যাতে আজিৰ ভিতৰতে কামখিনি কৰি সম্পূৰ্ণ কৰি দিয়ে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে জনাব খোজোঁ যে তেখেতে সোণাই চাইদৰীয়াৰ যিখন ৰাস্তাৰ কাম চলি আছে এই ৰাস্তাখনৰ কাম যাতে অনতিপলমে শেষ হয় আৰু সুন্দৰভাৱে যাতে কামখিনি কৰি দিয়ে আৰু ৰাইজৰ যাতে চলাচল কৰা অৱস্থাত বা অহা যোৱা কৰাৰ কাৰণে কোনো যাতে ব্যাঘাত নজন্মে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছোঁ জুৰিয়াৰ পৰা আজিজুৰ ৰহমানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি